এই ঘন্টা কালি আমি নিচে উঠাৰ কাৰণে বুঢ়া বদম দিলাক দে আমাক। কালি যদি মই নিচাহত নাছিল বুঢ়ৰ থালা মুড়িত মাথাৰ চিটকে ফেললো মোৰতো ইমান খং উঠিল বুঢ়ক দলাই দিবার মন গেছি। অ হাৰা তই ধৰি ল'ব পাৰিবি নেকি? ঐ শুনি এতিয়া চিকেট দেখোন নিজে নিজে আহি আছে। ঐ আজি এদিক বিয়া কৈ মাৰিম ঘণ্টা বুঢ়ক। আজি দেখোন পুতকো লৈছে আমাকে মাৰিব আন পাইছো ৰ। জানো আমাৰ দেখি আহি আছে। আজি মাৰাটো খাটাঙে। এই শিৱাৰ বাচ্চা তহঁতে মোৰ বেটাৰ বয়সৰ তহঁতে কালি নিচে হত থকাৰ কাৰণে নামৰিলো চকত। সেইটোতো আমাৰো হৈছে ৰ। আমি কালি নিচে উঠাৰ কাৰণে তই বুঢ়া বাচি গেলি। আমাৰ চলিক চাও কি ভদ্ৰ তহঁতে ৰে আমোৰ তলৈ দি গেলি চকুত বহি মাল খাব পাৰা হলি। এ বুঢ়া তই যে আমাৰ ভদ্ৰতা হৈছে তই কি আজি গেলি মাল খাই পোৱা নাই নেকি? চলি খুদ আজিকালি যদি মই মাল খাই পাইছো। দেউতা ক'ত মাল খাই বেছি? দেউতা কাহুৰু খদি খাই ৰঙা ৰঙা পানী মিলে। কি কাহুৰু তই পানী মিলে খাই? কিবা ৰম না কি সেইটো খাই দেউতাই? ঠাণ্ডাৰ দিনতো খাই সেইটো, গৰম উঠি যায়। শিৱাৰ বাচ্চা তোক ইমানো সঁচা কথা কব দিয়া নাই মই। চবুতে দেখোন পাইছো কিতাপে পত্ৰ পাইছো সত্যৰ সদায় জয়। এই সমাজত চলিব লগা হলি যুধিষ্ঠিৰৰ দৰে হব লাগব। অস্বস্থ মাহত কিন্তু ইটি গজ তই পেন কুল্লা চলিকে তাৰ আগত মোৰ মান সন্মান খেদেলি। তই যুধিষ্ঠিৰ নহলি কথা নাই, মই তোৰ আগত ভীম হব লাগব। তোক আজি মই